অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পাবলৈ ৩টা কাম বাধ্যতামূলকভাৱে কৰিবই লাগিব। যদি নকৰে তেন্তে লাভ নকৰিব অৰুণোদয় আঁচনিৰ টকা। হয়, কোনে কোনে লাভ নকৰে আৰু কোনে কোনে এই টকা পাবলৈ 3টা কাম কৰিব লাগিব সবিশেষ কিন্তু জানিব পাৰিব। সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু অৰুণোদয় হিতাধিকাৰীসকলক বিহুৰ উপহাৰ ৮,০০০ টকা দিব বেংক একাউণ্টত। 20 তাৰিখ দিনাই বেংক একাউণ্টত সোমাব টকা। হয়, ফেব্ৰুৱাৰীৰ 20 তাৰিখে কিন্তু এই টকা সোমাব আৰু তাৰ বাবে আপোনালোকে 3টা কাম বাধ্যতামূলকভাৱে কৰিব লাগিব। মই এতিয়া জনাই আছোঁ 3টা কাম কি কি। 1 নম্বৰত যদি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড EKYC কৰিব লাগিব। যদি ৰেচন কাৰ্ড EKYC নাই তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ যি ৰেচন সুলভ মূল্যৰ দোকান আছে তাতে গৈ ৰেচন কাৰ্ড EKYC কৰিব। যিসকলৰ আছে তেওঁলোকে কৰিব নালাগে। নাম্বাৰ 2, DBT লিংক কৰিব লাগিব। হয়, আপোনাৰ বেংক একাউণ্টৰ সৈতে DBT লিংক কৰিব লাগিব, অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ যিটো আছে সেইটো কৰিব লাগিব। যদি নকৰে তেন্তে বেংক একাউণ্টত নোসোমাই টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে টকা দিলেও কিন্তু একাউণ্টত নোসোমাই টকা। তাৰ বাবে আপোনালোকে DBT লিংক কৰিব। DBT লিংক কৰাৰ বাবে আপোনালোকৰ ওচৰত যি বেংক আপোনাৰ শাখা আছে, আপুনি যোনটো বেংকৰ একাউণ্ট বনাইছে সেই শাখাত আপুনি গৈ DBT লিংক কৰি ল'ব। 3 নম্বৰ, LPG গেছ আধাৰ লিংক কৰিব লাগিব। হয়, যদি আপোনাৰ গেছ কানেকশ্যন আছে আধাৰ লিংক কৰিব। আধাৰ লিংক কৰাৰ লগে লগে আপুনি অতিৰিক্ত 250 টকাকৈ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। গেছ আপুনি পইচা দি গেছ কিনিব আৰু সেই তাৰ এগেইনষ্টত আপোনাক 250 টকাকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হয়, নিশ্চয় জানিব পাৰিলে কি কি কৰিব লাগিব আৰু আপুনি অৰুণোদয় আঁচনিত আপোনাৰ নাম আছে নাই নিশ্চয় কমেণ্টত জনাব। আৰু যদি লিষ্টত নাম নাথাকে তেন্তে আপুনি কমেণ্টত জনাই দিব কি কৰিব লাগিব। সবিশেষ আপোনাক নেক্সট ভিডিঅ'ত জনাই দিম। সেয়েহে পেজটো ফ'ল' কৰক আৰু ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ধন্যবাদ।